Story কি আছে picture story look at the picture এইটো story ক'ব লাগে মেংগো story ইংলিশ ক'ব দিয়া দেচোন চাওঁ কিমান কি হয় The mother was happy and is going outside rain and mother was want to brought a umbrella her child and she said the mother was going to buy some umbrella and she said, hey, please give me umbrella. No, she can. Get out. Mother was sad. And the child was calm. The mother was happy again. এই তোমাৰ বান্ধৱ বলি কল ঠিক হ'ল বা ইমান আগত ঠিক তুমি নিজে নিজে নামিব পাৰিবা আহা ঐ বান্ধৱ বলি হিমাংক পাৰ হৈ আছে কি এইটো ৱেং লাহে লাহে কিবা এটা কৈ দিয়া I win. তাৰপিছত You go first. I will. You go first. তুমি উইন হৈ গ'ল য়েছ খানা খোৱা জেগাত যাওঁ গৈ আহা ব'ল ভাত খাব লাগে ব'ল খাইছে সকলোৱে ব'ল ঘৰত যাম নাযাওঁ যাম কি হ'ল এতিয়া তোমাৰ কি কৰিবা তুমি মোক পুষ্পাদা জকি কাৰণে হিচলা ইতিয়া আকৌ পুষ্পাৰাজ কৈ দিয়া পুষ্পাৰাজ জকি কাৰণে হিচলা পূজা আগে আগে মই পিছে পিছে সৰিয়হৰ মাজত আহিছোঁ চাওঁ মুখখন এবাৰ হা কেনেকুৱা গোন্ধাইছে মজা গোন্ধাইছে আৰু ইপিনে চাওক সৰিয়হৰ পৰিৱেশ এই টাইমটো বঢ়িয়া লাগে হয় পথাৰত আহি পথাৰত দিয়া ঘূৰি দিয়া নাচি দিয়া এবাৰ আৰু আজি আমাৰ লগত আছে ইপিনে আমাৰ গুণ্ডা চিঞৰখন যদি চোৱা নাই আপোনাৰ চিঞৰখন চাব চিঞৰখনৰ মেইন গুণ্ডাটো এইটোৱে পিংকি তো গাইজ এতিয়া আপোনালোকক সকলোৱে মৰমৰ আৰু সকলোৱে চিনাকি এখন মুখ দেখাব বিচাৰিছো এইপিনে দেখিছে শ্ৰৱণ কুমাৰ ডেকা দাদা আজি আমাৰ ওচৰলৈ আহিছে আৰু দাদা বিষয়ে আজি কিছুমান নজনা কথা আজি জানিব চেষ্টা কৰিম তো দাদা আপোনাৰ পৰিচয়টো দি দিয়ক প্ৰথমতে মই শ্ৰৱণ কুমাৰ ডেকা মোৰ ঘৰ মৰিগাঁৱতে মৰিগাঁও টাউনৰ পৰা অকণমান ধৰণটোলা চাইডে নহয় 4 কিলোমিটাৰ দূৰ দমাল বেতনি আৰু দাদাৰ গান শুনিছো দাদাৰ গান শুনি বহুত বেছি ভাল লাগে গতিকে আজি দাদাৰ মুখৰ পৰা ভাল গান কেইটামান শুনিব চেষ্টা কৰিম দাদাৰ মানে এই ৰিচেণ্টলি এটা গান ৰিলিজ হৈছে সখী তত্ত্ব আৰু সেই সখী তত্ত্বৰ গানটোৰ বিষয়বস্তু কি আপোনাৰ অলপমান বুজাই দিব নেকি সখী তত্ত্ব সখী মানে সখীয়ে ল'ৰা হওক ছোৱালী হওক সখী মানে সখীয়ে বুজা হৈছে তত্ত্ব মানে হৈছে পুৰণি কথা সখী তত্ত্ব সখীৰ যিটো মহত্ব পৌৰাণিক কথা মতে দি শ্ৰীকৃষ্ণ আৰু অৰ্জুন ইজনে আনজনক মহান বনোৱাত লাগিছিলে নহয় জানো আৰু সমাজ এখন সুস্থ সুন্দৰ কৰি তুলিবৰ বাবে সখীৰ যিটো মহত্ব শ্ৰীকৃষ্ণই গীতাত কৈছে যে মহাভাৰতত যিটো যুদ্ধ কুৰুক্ষেত্ৰ তেতিয়া কৈছে যে কি এখন সুন্দৰ সমাজ গঢ়িবলৈ হ'লে তুমি এইসকল যিসকল মানে অধৰ্মীৰ লগত আছে এইসকলৰ লগত তুমি যুদ্ধ কৰিবই লাগিব এখন যদি সুন্দৰ মানে সমাজ গঢ়িব পাৰে মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰু ইজনে আনজনক মহান বনোৱাত লাগিছিলে কিন্তু বৰ্তমান সমাজখন তুমি চাবা বন্ধুৰ মাজতে সখীৰ মাজতে ইজনে সিজনক কি কৰে ডেগাৰ মাৰি দিয়ে ইজনে সিজনৰ পত্নীৰ লগত শাৰীৰিক সম্পৰ্ক কৰিব বিচাৰে এটা মানে লেতেৰা এটা মানে কথালৈ আহি আছে সেই কথাখিনিকে মই অতীতৰ যিখিনি মানে সখীৰ যি মহত্ব তাকে সোঁৱৰাই দিব বিচাৰিছো গানটোৰ জৰিয়তে সেইখিনি প্ৰকাশ পাইছে আৰু গানটো কোনটো চেনেলত আছে মোৰ নিজৰ চেনেলতে বৰ্তমান চেনেলৰ নামটো কৈ দিয়ক সকলো ৰাইজকে কৈ দিয়ক শুনিব পাৰিব তেতিয়া চেনেলৰ নাম মানে মোৰ নামটো সাৰ্চ কৰিলে আহি যাব শ্ৰৱণ কুমাৰ ডেকা কৰিলে ইউটিউবত আহি যাব তো গম পাইছে আপোনালোকে যদি গানটো শুনিব বিচাৰিছে সখী তত্ত্ব আপোনালোকে গম পালে তাৰ বিষয়বস্তুটো কি আপোনালোকে যায় শ্ৰৱণ কুমাৰ ডেকা ইউটিউব চেনেলত ধুনীয়াকৈ চাব পাৰিব আৰু দাদা গানটো কোনে লিখিছিলে সখী তত্ত্ব গান নিজে লিখিছে ন আৰু আমি সখী তত্ত্ব গানটো ইউটিউব চেনেলত যায় আপোনালোকে শুনিবগৈ শ্ৰৱণ কুমাৰ ডেকা চেনেলত কিন্তু দাদাৰ মুখেৰে মোৰ চেনেলৰ যোগেদি আপোনালোক শুনাব বিচাৰিছোঁ অলপমান আপুনি কৈ দিলে ভাল পাম আৰু আমাৰ যিখিনি সাবস্ক্ৰাইব আছে দৰ্শক আছে চাই আছে ন তেনেকৈ ভাল পাব আপোনালোকৰ কণ্ঠই সেই সখী তত্ত্বটো যদি বৰ্তমান মোৰ চেনেলৰ যোগেদি শুনি পায় সখী এটি তৰা মোৰ
বোলাব বিচাৰো মই হিয়াতে বোল পূৰ্ণিমাৰ জোনাকে আৱৰি ধৰেহি মোক মৰমে মূল চাই ৰোৱা মোক একেথিৰে দি যোৱা মোক খিৰে খিৰে উঠত জিৰিকাও মুকুতামণি তোমাৰ চেনেহৰ শলিতা চাকি সখী এটি তৰা মোৰ বোলাব বিচাৰো মই হিয়াতে বোল সঁচাই বহুত বেছি ভাল লাগিছে অৰ্থপূৰ্ণ গান আপোনালোকে শুনি বহুত বেছি ভাল পাব গতিকে সম্পূৰ্ণ গানটো শুনিবলৈ শ্ৰৱণ কুমাৰ ডেকা চেনেলত যাব দাদা গান শুনালো আপোনালোকক ধুনীয়া গান গালে সখী তত্ত্ব তো এতিয়া দাদা অভিনয় চাইছো দাদাই ভাল অভিনয় কৰে গানবিলাকতো নিজে অভিনয় কৰে তো আপোনাৰ অভিনয় জগতৰ অভিজ্ঞতাৰ বিষয়ে অলপ কওক প্ৰথমে সৰুতে গাঁৱতে কৰিছিলোঁ হয় গাঁৱত যিবোৰ উৎসৱ হয় তাৰপিছতে গুৱাহাটী গুচি গ'লোঁ গুৱাহাটী গৈ স্কুলত ড্ৰামাত মই কোৰ্চ কৰিছিলোঁ মুন্না আহমেদৰ স্কুল অফ ড্ৰামা আছাম বুলি আছে তাতে মই কোৰ্চ কৰিছিলোঁ কোৰ্চ কৰি কেইখনমান ধাৰাবাহিক কৰিছিলোঁ আনৰ লগত বেলেগৰ প্ৰডাকশ্যনত তাৰ পাছতে ভাবিলোঁ নিজাকে কৰিব লাগে এতিয়া কিমান আৰু বেলেগৰ লগত কৰি থাকিম হয়নে তাৰপিছত নিজে গান লিখি এতিয়া নিজে কৰিছোঁ অভিনয়বোৰ পাছলৈ আৰু বেলেগ চিনেমাৰো মানে বনোৱাৰ ইচ্ছা আছে বাৰু পাছলৈ লাহে লাহে কৰি যাম এইখিনি এনে এতিয়া আপুনি গুৱাহাটীত থাকে আৰু গুৱাহাটীত থাকে বাকী অভিনয় কৰা মন বাৰু আমাৰো আছে আপোনাৰ গানত বা গীতত যদি সুবিধা মিলে তোমাকতো সদায় দেখিয়ে থাকে মোক সুবিধা দিব নে নহয় দিব লাগেতো তোমালোকৰ নিজৰ প্ৰডাকশ্যন আছে নিজে কৰি আছা মোকেহে দিব লাগে আৰু মই চান্সটো দিব লাগে বাপৰে বিশেষ ডাঙৰ কথা এটা সুধিব বিচাৰিছো দাদাক মানে আজিকালি প্ৰতিভা বুলি ক'বলৈ কি হৈছে আজিকালি ছ'চিয়েল মিডিয়াত খালি ডান্স গান সেইখিনিয়ে আৰু তাৰ বাদে আৰু বেলেগ প্ৰতিভাৰ বিষয়ে কি ক'ব আপুনি আজিকালি ৰিলছতটো পুৰা একদম ধামাকা ডান্স কেৱল গীত আৰু ডান্স মানে প্ৰতিভা বুলি ক'বলৈ যেন বেলেগ নাই সদায় মোবাইলটো খুলিলে গীত আৰু ডান্স শিশুৰ পৰা বৃদ্ধলৈকে নহয় জানো আচ্ছা এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ মই অকণমান প্ৰাচীন কথালৈ যাব লাগিব দক্ষ ৰজাই যজ্ঞ পাতিছিলে সেই যজ্ঞত শিৱ আৰু পাৰ্বতীক নিমন্ত্ৰণ কৰা নাছিলে পাৰ্বতীয়ে নিমন্ত্ৰণ নকৰা স্বত্তেও নিজৰ দেউতাকৰ ঘৰ বুলি গুচি গ'ল গৈ পেলাই কি হ'ল দক্ষ ৰজাৰ দেউতাকে পাৰ্বতীক অপমান কৰিলে মই নিমন্ত্ৰণ নকৰাকে কিয় আহিবা তাৰ পাছত সেই অপমান সহ্য কৰিব নোৱাৰি পাৰ্বতীয়ে সেই যজ্ঞৰ জুইত মানে দাহ গ'ল তাৰ পাছত মানে কি হ'ল শিৱই গম পাই কৈছে পাৰ্বতী দাহ জুইত মানে হেৰি হৈ গ'ল যদি শেষ হৈ গ'ল শিৱৰ মানে পুৰা খং উঠিলে দুখ লাগিলে কি হয় খং আৰু দুখেৰে তেওঁ ক'লে যে পৃথিৱীক মোৰ যেতিয়া পাৰ্বতীয়ে যেতিয়া মানে নোহোৱা হৈ গ'ল মই আৰু এই পৃথিৱীখনক মানে একো থাকিব নিদিওঁ চবকে মাৰিম তাৰপাছত কি এফালৰ পৰা যাক পাইছে তাকে মানে মহতিয়াই গৈ আছে শিৱই সেই যি দুখ লাগিছিলে আৰু যি খং উঠিছিলে খঙৰ যি ভমক সেই খঙত শিৱই নৃত্য কৰিছিলে তাক কোৱা হয় তাণ্ডৱ নৃত্য আৰু সেই তাণ্ডৱ নৃত্যৰ পৰাই পোনপ্ৰথমে নৃত্য বা নাটকৰ আৰম্ভণি হোৱা বুলি ক'ব পাৰি নাম্বাৰ 2 স্বৰ্গাধিপতি ইন্দ্ৰই মহাসুখেৰে যেতিয়া স্বৰ্গত বহি থাকে তেতিয়া তেওঁ কিন্তু নৃত্যই উপভোগ কৰিছিলে গ্ৰীচ দেশৰ মহাযোদ্ধা আলেকজেণ্ডাৰ ফ্লেমিঙে যেতিয়া গোটেই বিশ্ব আক্ৰমণ কৰি ফুৰিছিলে ধনখন লুটি ফুৰিছিলে তেতিয়া যুদ্ধলৈ যাওঁতে আলেকজেণ্ডাৰে লগত শিল্পীসকলক লৈ ফুৰিছিলে আৰু যুদ্ধ বিৰতিৰ সময়ত নৃত্য নাটক উপভোগ কৰিছিলে কি হয় মানুহ বা দেৱতাসকলৰ যেতিয়া খুব দুখ লাগে যেতিয়া খুব খং উঠে তেতিয়াও নৃত্য গীতেই লাগে যেতিয়া মহাসুখেৰে আনন্দত বহি থাকে তেতিয়াও নৃত্যই লাগে আৰু যেতিয়া মহাপৰাক্ৰমেৰে যুদ্ধ কৰি যুদ্ধ বিৰতি লোৱা হয় তেতিয়াও মানুহ বা দেৱতাক গীত আৰু নৃত্যই লাগে তেনেহ'লে গীত আৰু নৃত্যৰ মহত্ব কিমান হ'ব লাগিব দাদা আপুনি ডেইলি ৰুটিনটো হ'ব গীতৰ চৰ্চা কেতিয়া কৰে আৰু ডেইলি টাইমটো কেনেকৈ মেইনটেইন কৰে মানে আচ্ছা ৰাতিপুৱা 6টাত উঠো মই উঠি পেলাই দাঁত মাজো মুখ ধুওঁ তাৰপিছত গৰম পানী খাওঁ গৰম পানীটো খায় প্ৰত্যেক মানুহে ছিংগাৰ বুলি নহয় প্ৰত্যেক মানুহে গৰম পানী খায় ৰাতিপুৱা গৰম পানী খাওঁ তাৰপিছত আকৌ গা ধুওঁ ধুই পেলাই মগু তিয়াই থওঁ মই ডাঙৰ মগুটো খাওঁ তাৰপাছতে লাহে লাহে আকৌ ভাত বনাম ভাত বনোৱাৰ আগতে জিমত যাওঁ দেই এইটো খবৰ ৰৈ গৈছে জিমত যাওঁ প্ৰথমে এঘণ্টা জিমৰ পৰা আহি পেলাই আকৌ মানে মগুৱে খাই দিওঁ কেইটামান বেলেগ বস্তু ৰাতিপুৱাই খাব নোৱাৰি ন খাই পেলাই লাহে লাহে ভাত বনাওঁ ভাত বনাই খাওঁ তাৰপাছতে অকণমান কিবা আপুনি অকলশৰীয়া তাৰ পাছতে 11টামান বজাত অকণমান
মানে সদায় ফৰ্মেলি গানৰ মানে ৰিয়াজ কৰিম এনেকুৱা নহয় ভাত বনায়ও কেতিয়াবা মানে গুণগুণাই থাকো মানে নিজৰ গান কেইটাই হওক বেলেগৰ গানেই হওক ৰিয়াজটো তেনেকুৱাই হয় কিবা ফৰ্মেলি সদায় যে হাৰমনিয়াম লৈ বহিম এনেকুৱা নহয় মানে কিবা কামৰ মাজতেও চলি থাকে কিবা ভাল লগা গান এটা গাই দিও আপোনাৰ নিজৰ গান গাওক চবচে ভাল লগা গান নিজৰ গানটো গাওক জননী বুলি জননী গীতটো মই লিখিছিলো গোটেই বিশ্বক লৈ পেলাই গছ গছনি প্ৰকৃতি জগত জীৱ জন্তু চব মিলাই পেলাই আৰু বায়ু পানী মাটি নহলে কোনো থাকিবই নোৱাৰে নহয় জানো তাৰ ওপৰত লিখিছিলো গীতটো জননী আগলতিৰ পাততে এগছি চাকি আগবঢ়াও তোকে ঐ চৰণতে বুলি মাটিৰ বিনে আমি অসহায় মাটিৰ বিনে আমি অসহায় তোৰে ঐ অলংকাৰ আমিও পিন্ধো তোৰে ঐ অলংকাৰ আনকো পিন্ধাই মাটিৰ বিনে আমি অসহায় মাটিৰ বিনে আমি অসহায় সুন্দৰ ভাল লাগিল শুনি শোভন দা আপোনাক মঞ্চত পাবলৈ যিহেতু বহাগ আহি আছে মঞ্চত পাবলৈ আপোনাক কেনেধৰণে যোগাযোগ কৰিব লাগিব মোৰ গীতত নম্বৰ দিয়া আছে এটা আৰু মোৰ লগত কৌতুক গোষ্ঠী এটা আছে কৌতুক গোষ্ঠীৰ লগত একেলগে বেনাৰো আছে সেইকেইটা এৰা আছে ছ'চিয়েল মিডিয়া হওক ফেচবুকত হওক তেনেধৰণে পাব মানে গীতৰ লগতে হাঁহিৰ খুৰাকো পাব হাঁহিৰ খুৰাক কৌতুক গোষ্ঠী এটা আছে লগতে মোৰ স্ক্ৰীনতো দাদাৰ নম্বৰটো আছে আপোনালোকে ধুনীয়াকৈ স্ক্ৰীনতো নম্বৰটো টুকি লৈ কণ্টেক্ট কৰিব পাৰিব বা ডেছক্ৰিপশ্যনতো দাদাৰ বিষয়ে গোটেইখিনি দাদাৰ গানকেইটা লিংকো আছে ডেছক্ৰিপশ্যনত আৰু প্লাছ কণ্টেক্ট নম্বৰ দিয়া আছে আপোনালোকে শুনিব পাৰিব শুনি ধুনীয়াকৈ কণ্টেক্ট কৰিব পাৰিব আৰু বহুত বেছি ভাল লাগিল আজি আপোনাক লগ পাই ইমান দূৰৰ পৰা আহিছে আমাৰ ওচৰলৈ আৰু সঁচাকৈ আৰু ধুনীয়া এটা পৰিৱেশত আহিছোঁ পৰিৱেশটো চাওক একদম মজা পৰিৱেশ ইপিনে হালধীয়া ফুল পিনে একদম মুকলি আকাশৰ তলত আজি শ্ৰৱণ দাক পাই বহুত বেছি ভাল লাগিল আৰু দুটা গান শুনিলোঁ আপোনালোকৰ মঞ্চত দাদাক যদি বিচাৰে আপোনালোকে তেনেহ'লে আপোনালোকে নিশ্চয় কণ্টেক্ট কৰিব পাৰিব কণ্টেক্ট নম্বৰ দিয়া আছে তো অৱশেষত কি ক'ব লাষ্টত আমাৰ দৰ্শকসকলক শেষ আৰু কিবা এটা কৈ দিয়ক শেষ সদায় মানে কি ভাল চিন্তাৰে ভাল কৰ্মৰে মানুহে আগবাঢ়ক দিনটো ৰাতিপুৱাৰ পৰা ভাল চিন্তা কৰি ওলাওক ভাল কামৰ বাবে ওলাওক নহয় জানো যিবোৰ দেখি আছো নিউজত বেয়া সেইবোৰ হ'ব নালাগে ঘটিব নালাগে ইমানখিনি কওঁ বৰ্তমান অসমত কি চলি আছে গৰু মাংস গাহৰি মাংস এইবিলাক টপিক বাদ দিয়ক আৰু ভাল কামত হাত দিয়ক আৰু বাই বাই